গংগা, তোমাৰ লগত মোৰ কথা আছে। তুমি আহিলা? ৰাতিটো ক'ত আছিলা? ইমান চিন্তা হৈছে, খবৰ এটাতো অন্তত কৰিব পাৰা। মই আজি অমুকতে থাকিম বুলি গোটেই ৰাতিটো আমি নোখোৱাকৈ আছো। ক'ত আছিলানো তুমি? মই ক'ত আছিলোঁ সেইটো তুমি জনাটো দৰকাৰ নহয়, কিন্তু মই তোমাক কি কথা ক'বলৈ আহিছোঁ সেইটো জনাটোহে দৰকাৰ। আজিকালি তুমি বহুত সলনি হ'লা। আগৰ সেই মানুহজনক মই বিচাৰিয়ে নোপোৱা হ'লো। নাজানো সেই মানুহজন ক'ত হেৰাই গ'ল। আগতে মোক একো এষাৰ নোকোৱাকৈ ঘৰৰ পৰা ওলাই যোৱা নাছিল। আজিকালি মোক একো এটা নোকোৱাকৈ ৰাতিটো বাহিৰত থকা হ'ল। হ'ব, তুমি এতিয়া সেইবোৰ কথা মনত পেলাই পেলাই ইম'চনেল ড্ৰামা এখন কৰিব নালাগে। মনে মনে থাকা, সেইবোৰ কথা মোৰ একেবাৰে শুনিবলৈ মন নাই। তুমি কিয় সলনি হ'লা বাৰু? কাৰ কাৰণে সলনি হ'লা? তুমি এবাৰ কোৱা, মোক তুমি কিহত বেয়া পালা? তুমি ক'লে মই সকলো এৰি দিম, ময়ো সলনি হৈ যাম। তুমি যেনেকৈ বিচাৰা মই তেনেকৈ হৈ যাম। নেলাগে, তুমি মোৰ কাৰণে একো সলনি হ'ব নালাগে। তুমি যেনেকৈ আছা তেনেকৈ থাকা। মোক মোৰ ভাই থাকিবলৈ দিয়া আৰু তুমি তোমাৰ ভাই থাকা। মোৰ কাৰণে তুমি সলনিও হ'ব নালাগে আৰু ময়ো তোমাৰ কাৰণে সলনি নহওঁ। মুঠতে মই তোমাক কথা এটা ক'বলৈ আহিছোঁ। যদি তোমাৰ সময় আছে তেনেহ'লে কথাটো শুনা, আৰু যদি সময় নাই তেনেহ'লে মই ইয়াৰ পৰা যাওঁ। এনেই এইবোৰ কথা শুনি থাকিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। কোৱা, কি কথা আছে কোৱা। মোৰ কথা যেতিয়া শুনিবলৈ তোমাৰ ইচ্ছাই নোহোৱা হ'ল, তোমাকনো কৈ কি পাম? তোমাৰ কি ক'ব লগা আছে তাকেই কোৱা। তেনেহ'লে শুনা, মোক তোমাৰ পৰা ডিভোৰ্চ লাগে। মই তোমাৰ লগত আৰু এনেকৈ সংসাৰ কৰিব নোৱাৰোঁ। মোক মোৰ জীৱনত অকলশৰীয়াকৈ এৰি দিয়া। তুমি তোমাৰ ৰাস্তাত যোৱা আৰু মোক মোৰ লাইফত শান্তিত জীয়াই থাকিবলৈ দিয়া। কোৱা, তুমি মোক ডিভোৰ্চ দিবানে? কি? সেইবোৰ তই কি কৈছ ধন? সেইবোৰ কি কথা ক'বলৈ আহিছ তই? একদম চুপ বুলি কৈছো, মনে মনে থাক তই। মা, তুমি ভয় নকৰিবা বোৱাৰী, মই তোমাৰ লগত আছো। ময়ো চাওঁচোন সি তোমাক কেনেকৈ ডিভোৰ্চ দিয়ে। মা, তুমি আমাৰ সংসাৰৰ মাজত কেলৈ সোমাবলৈ আহিছা? মোৰ সংসাৰ, মোৰ যি মন যায় মই তাকেই কৰিম। তুমি আমাৰ সংসাৰত মাত মাতাৰ কোনো অধিকাৰ নাই নহয়। তাইক মই এইখন ঘৰলৈ বিয়া কৰাই আনিছিলোঁ। তুমি তাইক পচন্দ কৰি অনা নাছিলা নহয়। তাইৰ লগত যদি মোৰ থাকিবলৈ মন যায় থাকিম, থাকিবলৈ মন নাযায় যদি মই তাইক ডিভোৰ্চ দিম। তুমি আমাৰ মাজত সোমাবলৈ একো প্ৰয়োজন পৰা নাই। মিছামিছিকৈ আমাৰ সংসাৰৰ মাজত তুমি সোমাই মোৰ পৰা বেয়া হৈ নল'বা মা। তাই তোমাৰ বোৱাৰী, কিন্তু মই তোমাৰ ল'ৰা। তুমি মোৰ ফালে নকৈ তুমি তোমাৰ বোৱাৰীজনীৰ ফালে ক'বলৈ আহিছা। ল'ৰা বোৱাৰীৰ লগত কোনো কথা নাই। যোন সত্য, যোন শুদ্ধ, মই তাৰ ফালেই ক'ম। বোৱাৰীক তোৰ কেলে পচন্দ নোহোৱা হ'ল হা? বোৱাৰীক তই ডিভোৰ্চ দিবলৈ কেলে ইমান হাহাকাৰ কৰিছ? আৰু তোৰ চাল চলনবিলাক মই চাই থকা নাই বুলি ভাবিছ? তই ৰাতিটো ক'ত সোমাই থাকোগৈ? ঘৰ এখন যে আছে তোৰ অকণো জ্ঞান নাই, ঘৰখনৰ প্ৰতি অকণো ধান্দা নাই। মই জীয়াই থকালৈকে বোৱাৰী এইখন ঘৰতে থাকিব। এইখন ঘৰ এৰি তাই কলৈকো যাব নোৱাৰে। তোৰ যদি ইমান যাবলৈ মন গৈছে তেনেহ'লে যা, ক'ত মৰ গৈ তই। মা, তুমি পাহৰি নাযাবা, মই তোমাৰ ল'ৰা। তোমাৰ কাৰণে মোৰ সুখটো ইম্পৰ্টেণ্ট নে তোমাৰ বোৱাৰীজনী? যদি তোমাৰ কাৰণে মোৰ সুখটো ইম্পৰ্টেণ্ট নহয় তেনেহ'লে মই আজি এইখন ঘৰ এৰি গুচি যাম। নাই, তুমি কলৈকো নাযাবা। তুমি এইখন ঘৰ এৰি গুচি গ'লে আমাৰ কি হ'ব? মাৰ কি হ'ব? মা কাৰ লগত থাকিব? তুমি তেনেকুৱা নকৰিবা। আৰু ঘৰ এৰিনো তুমি কলৈ যাবা? ক'ত থাকিবা? মা, যিটো সম্পৰ্কত ফাট মেলিলে আৰু আপুনি যিমান জোৰা দিব খুজিলেও সেই সম্পৰ্কটো কেতিয়াও আগৰ দৰে হৈ নুঠে। আপুনি মিছাতে আপোনাৰ ল'ৰাৰ সৈতে বেয়া হৈ নল'ব মা। তেওঁক ডিভোৰ্চ লাগে। তেওঁৰ সুখৰ কাৰণে মই একো কৰিম। আপুনি মোক বাধা নিদিব। কিন্তু বোৱাৰী, তোমাৰ জীৱনটো কি হ'ব? তোমাৰ জীৱনটোৰ কথা সি এবাৰ চিন্তা কৰিছেনে? নালাগে দিয়ক, তেওঁ মোৰ কাৰণে বহুত কৰিছে। এতিয়া মোৰ পাল। মই তেওঁৰ কাৰণে যদি এইকণকে কৰিব নোৱাৰোঁ তেনেহ'লে মইনো তেওঁক কিহৰ ভাল পাওঁ? মই তেওঁৰ কাৰণে এইকণো কৰিম মা। আপুনি মোক বাধা নিদিব। মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি আমাৰ সংসাৰৰ মাজত নোসোমাব। প্লিজ মা, প্লিজ। মা, তাইও তোমাক কৈছে আমাৰ সংসাৰৰ মাজত নোসোমাবলৈ। তোমাৰনো কিহৰ ইমান গৰজ পৰিছে আমাৰ সংসাৰৰ মাজত সোমাবলৈ? যোৱা, তুমি ইয়াৰ পৰা গুচি যোৱা। আমি যি কৰোঁ আমাৰ নিজৰ ভালৰ কাৰণে কৰিম, যোৱা। ইমান নীলাজ তহঁতকহে দেখিছোঁ দেই। তহঁতৰ মন গ'ল দুইটাই বিয়া হ'লি, আৰু এতিয়া মন গ'ল দুইটাই ডিভোৰ্চ দি ভাগাভাগি হ'বলৈ বিচাৰিছ। তহঁত ইমান নীলাজ নে? তহঁতৰ ইমান জ্ঞান নাই নে? ওচৰ চুবুৰীয়া মানুহ, মিতিৰ কুটুম, বোৱাৰী ঘৰৰ মাক দেউতাক, সেইবোৰ মানুহে কি ভাবিব আমাৰ কথা? তই সেইবোৰ কথা এবাৰো চিন্তা নকৰিলি? নাই কৰা মা, মই কেৱল মোৰ সুখটোৰ কথাই চিন্তা কৰিছোঁ। ওচৰ চুবুৰীয়া, গাঁৱৰ মানুহ, সিহঁতৰ ঘৰৰ মানুহ, সেইবোৰ মানুহৰ লগত মোৰ কোনো ধৰণৰ মতলব নাই। মই নিজৰ কথা চিন্তা কৰিছোঁ। যোৱা মা, তুমি ইয়াৰ পৰা ওলাই যোৱা। আমাক আমাৰ সংসাৰৰ কথা ডিছকাছ কৰিবলৈ দিয়া। ঠিক আছে, যি কৰ কৰ তহঁতে। তহঁতৰ দৰে ল'ৰা ছোৱালী জন্ম দিয়াতকৈ আমি মৰি যোৱাই ভাল। মাক দেউতাকৰ মান সন্মান বুজি নাপায়, ঘৰৰ মান সন্মান বুজি নাপায়, মানুহৰ আগত হাঁহিয়তি বাহা কৰিব বিচাৰিছে এইটোৱে মোক। সেইবোৰ কথা ভাবিলেই লাজ লাগে। সিহঁতে এইবোৰ কাম কৰিবলৈ আহিছে, নীলাজগীতা কৰবাৰ। তুমি মাৰ আগত মোৰ কথা কিবা কৈছিলা নেকি? নাই কোৱা, কেলে ক'ম আকৌ? নাই কোৱা যদি ঠিকে আছে।
মোৰ কথা যাতে তোমাৰ আৰু মোৰ বাহিৰে বেলেগ কোনেও গম নাপায়। কোৱা, মোক এতিয়া তুমি ডিভোৰ্চ দিবা নে নিদিয়া? আৰু মোক ডিভোৰ্চ দিওঁতে তোমাক কিমান টকা লাগিব? নালাগে, মোক তোমাৰ পৰা এটকাও নালাগে। মাথো মই তোমাক এটা বস্তু বিচাৰিম, সেই বস্তুটো তুমি মোক দিলেই হ'ল। তাৰ বাহিৰে আৰু তোমাৰ পৰা মোক একোৱেই নালাগে। কোৱা, কি বস্তু লাগিব তোমাক? কি বস্তু দিলে তুমি মোৰ লাইফৰ পৰা একেবাৰে গুচি যাবা? কোৱা। তুমি এমাহ মোৰ হৈ থাকিব লাগিব। তুমি মোক এইখন ঘৰলৈ বিয়া কৰা আনোতে যেনেকুৱা আছিলা, তুমি তেনেকুৱা হৈ এমাহ মোৰ লগত থাকিব লাগিব। কিন্তু মনত ৰাখিবা, এই এমাহ যে মোৰ লগত থাকিবা, সেইখিনি সময় কিন্তু তুমি বেলেগৰ লগত কেতিয়াও ভগাব নোৱাৰিবা। সেই এমাহ সময় কেৱল তুমি মোৰ হৈ থাকিব লাগিব, মোৰ লগতেই থাকিব লাগিব। যদি তুমি পাৰা তেনেহ'লে তুমি মোক এটকাও নিদিয়াকৈ এমাহ সম্পূৰ্ণ হ'লে মই তোমাৰ কাষৰ পৰা গুচি যাম, একেবাৰে কাৰণে গুচি যাম। কেতিয়াও নাহোঁ। তুমি যিমান মনত পেলালেও, যিমান যি কৰিলেও মই কেতিয়াও নাহোঁ। হয় নেকি? ঠিক আছে তেনেহ'লে, এমাহে কিনো আৰু কটাই দিম দিয়া তোমাৰ লগত। কিন্তু তাৰ পাছত তুমি কোৱা ধৰণে কৰিব লাগিব। এমাহ যিদিনাখনেই সম্পূৰ্ণ হ'ব, সেইদিনাখনেই তুমি মোৰ কাষৰ পৰা গুচি যাব লাগিব। তুমি নিজেই ডিভোৰ্চ পেপাৰত চাইন কৰিব লাগিব। মই কৈ থলোঁ, তাৰ পাছত কিন্তু কথা সলালে নহ'ব। নসলাওঁ, মই কেতিয়াও কথা নসলাওঁ। তুমি কেৱল এমাহ মোৰ লগত মোৰ হৈ থাকা। ঠিক আছে, হ'ব, সেইটোৱে হ'ব। আজি তেওঁ ৱাইফৰ লগত কথা পতাৰ কথা আছিল। কথা পাতিলেনে নাইবা? সেইজনীয়ে বা কি ক'লে? ডিভোৰ্চ দিয়ে নে নিদিয়ে বা? যদি ডিভোৰ্চ নিদিয়ে তেনেহ'লে কি হ'ব? আমাৰ এই সম্পৰ্কটো চিৰদিন আধৰুৱা হৈ ৰ'ব নেকি? দুয়ো কেতিয়াও এক হ'ব নোৱাৰিমে নেকি? সঁচাকৈ দেই, সেই বিয়া বাৰু পতা মানুহৰ লগত ৰিলেশ্যনত অহাতকৈ নহাই ভাল। বহুত জ্বালা হয়। তেওঁক নিজৰকৈও ল'ব নোৱাৰি আৰু আনৰ লগতো সহ্য কৰিব নোৱাৰি। জান, অ' জান। সেয়া তেওঁ আহিছে। নিশ্চয় কিবা ভাল খবৰ এটাই লৈ আহিছে চাগে। জান, অ' জান। কোৱা আকৌ, অকল জান জান কৰিয়ে থাকিবানে? সেইজনে কি সিদ্ধান্ত ল'লে? কোৱা আকৌ, শুনিবলৈ মই এক্সাইটেড হৈ আছোঁ। তাই মান্তি হৈছে, কিন্তু তাই এটা চৰ্ত ৰাখিছে। চৰ্ত? কি চৰ্ত ৰাখিব লগা হ'ল আকৌ? তাই ডিভোৰ্চ দিব পইচা পাব, আকৌ চৰ্ত ৰখাৰ কি প্ৰয়োজন আছে তাই? তাই অলপ বেলেগ, বুজিছা? তাইক পইচা পাতি একো নালাগে। তাই কেৱল মোৰ লগত এমাহ থাকিব বিচাৰিছে। মানে তাই কৈছে, তাইক মই বিয়া কৰাই অনাৰ পাছত তাইৰ লগত যেনেকৈ আছিলোঁ, ঠিক তেনেকৈ তাইৰ লগত মই এমাহ থাকিব লাগিব। বেলেগ কাকো সময় দিব নোৱাৰিম। কেৱল তাইক সময় দি তাইৰ লগতে থাকিব লাগিব। আৰু যিদিনাখনে এমাহ সম্পূৰ্ণ হ'ব, সেইদিনাখনে তাই ডিভোৰ্চ পেপাৰত চাইন কৰিব। আৰু তাই মোৰ লাইফৰ পৰা একেবাৰে আঁতৰি গুচি যাব। এইটো আকৌ কি কথা? তাই কিবা বুদ্ধি চলনা কৰি তোমাক আকৌ তাইৰ জালত ফচাই নলয়তো? তাই নিশ্চয় মোৰ পৰা তোমাক আঁতৰাবলৈ চেষ্টা কৰিছে। তাইৰ লগত এমাহ থকাৰ পাছত তুমি মোক পাহৰি যাবা, তেতিয়া কি হ'ব? ধেৎ পাগলী, মই কিবা তোমাক পাহৰিব পাৰোঁ নেকি? মই তাইৰ লগত এমাহ নালাগে এবছৰ থাকোঁ, তথাপিতো মই তোমাক নাপাহৰোঁ। কিন্তু এমাহ সম্পূৰ্ণ হোৱাৰ পাছত তাই যদি আকৌ বেলেগ চৰ্ত ৰাখে? নাৰাখে। মই তাইক জানো। তাই জবান কেতিয়াও মিছ নকৰে। যেনেকৈ কথা দিব তাই তেনেকৈ কৰে। এতিয়া তুমি কোৱা, এমাহ মই নোহোৱাকৈ তুমি থাকিব পাৰিবানে নোৱাৰা? তাই যেতিয়াই ডিভোৰ্চ দিব, আমাৰ যেতিয়াই এমাহ কমপ্লিট হ'ব, মই তোমাৰ ওচৰলৈ আহিম। নহ'ব, মই এইটো কেতিয়াও মানি নলওঁ। তুমি এমাহ তাইৰ লগত একেৰাহে থাকিবা মোৰ পৰা আঁতৰি, সেইটো মই কেতিয়াও মানি নলওঁ। তুমি মোৰ ওচৰলৈ আহিবই লাগিব। মাজে মাজে তাই গম নোপোৱাকৈ মোৰ ওচৰলৈ আহিবই লাগিব। ঠিক আছে, তুমিও যদি নোৱাৰা, তাইও যদি নোৱাৰে, তেনেহ'লে কি কৰিম? কিবা এটাতো কৰিবই লাগিব। মই তাইৰ লগতে বেছিভাগ সময় থাকিম। কেতিয়াবা সময় পালে মাজে সময়হে তোমাৰ ওচৰলৈ আহিম। তুমি মোক বেয়া নাপাবা। এইবোৰ আমাৰ ভালৰ কাৰণে মই কৰিবলৈ লৈছোঁ। ঠিক আছে, তেনেকৈয়ে কৰিবা। কিন্তু এমাহ যিদিনাখনে কমপ্লিট হ'ব, সেইদিনাখনে কিন্তু তুমি মোৰ ওচৰলৈ গুচি আহিব লাগিব। আহিম জান, আহিম। তোমাৰ ওচৰলৈ নাহিনো মই কাৰ ওচৰলৈ যাম? তোমাৰ ওচৰলৈতো মই ঘূৰি আহিম। ঠিক আছে, হ'ব দিয়া তেনেহ'লে, সেইটোকে কৰা। বোৱাৰী, মই তোমাক আকৌ কৈছোঁ, তুমি এইবোৰ ক্ষেত্ৰত কেতিয়াও হা বুলি নক'বা। সেইবোৰ তুমি মানি নল'বা। মই তাৰ কথা বাদ দিছোঁ, সি বেলেগ ধান্দাত পৰিছে। কিন্তু তুমি ঘৰখনৰ কথা চিন্তা কৰিব লাগিব। মা, আপুনি হয়তো নাজানে, মই এইখন পৃথিৱীত কিছুদিনৰহে আলহী। সেইকেইটা দিন মই তেওঁৰ হৈ থাকোঁ দিয়ক। তাৰ পাছতো তেওঁ এনেও বেলেগৰ হৈ যাব। মইতো তেওঁক চাবলৈও নাহোঁ, তেওঁক বাধা দিবলৈও নাহোঁ। মই ভালহে পাইছোঁ মা। মই এইখন পৃথিৱী এৰি যোৱাৰ আগতে মোৰ আপোনজনে কাৰোবাক বাছি লৈছে। তেওঁ হয়তো সিমান দুখ নাপাব মই নোহোৱা হৈ গ'লে। তেওঁ কাৰোবাৰ লগত সুখত থাকিব মা। তেওঁৰ সুখটো চিন্তা কৰিহে মই এইবোৰত হা কৈছোঁ। আপুনি বেয়া নাপাব। আৰু আপুনিও এইবোৰত মাত নামাতিব। মইনো আপোনাৰ বোৱাৰী হৈ আৰু কিমান দিন থাকিম? আপোনাৰ ঘৰত আপোনাৰ লগত এনেও বেলেগ এজনী আহি থাকিবহি। তেওঁ যাক ভাল পাইছে আপুনি তেওঁক মানি লওক মা। পাছলৈ তেতিয়া আপোনাৰো অশান্তি নহয়। এইবোৰ তুমি কি কৈছা বোৱাৰী? মা, মই যি কৈছোঁ সেয়াই সঁচা। মানে তোমাৰ কি হৈছে? মই কেঞ্চাৰ পেচেণ্ট মা। মোৰ হাতত আৰু এমাহে সময় আছে।
এই এমাহতে মোৰ যি ইচ্ছা ডক্টৰে তাকেই কৰিবলৈ দিছে। এমাহৰ পাছত মোক আৰু আপুনি সেইখন পৃথিৱীত বিচাৰি নাপায় মা। সেইবোৰ তুমি কি কৈছা বোৱাৰী? তুমি কেতিয়াৰ পৰা এইটো বেমাৰত ভুগি আছা? তুমি আমাক কেলে কোৱা নাছিলা? আমাৰ পৰা কেলে লুকুৱাইছিলা? বহুত দিন হ'ল মা, মই যে আপোনাক মাহঁতৰ ঘৰলৈ যাওঁ বুলি কৈ যাওঁ, সেয়া মই মাহঁতৰ ঘৰলৈ নাযাওঁ, মই ডক্টৰৰ ওচৰলৈ যাওঁ। আৰু ডক্টৰে কৈছে মোৰ এতিয়া লাষ্ট ষ্টেজ, মই আৰু বেছি দিন জীয়াই নাথাকোঁ, হয়তো এমাহ নহ'লে তাতকৈ কম দিনহে যাম চাগে। সেইবোৰ কথা আৰু কোনে গম পায়? তোমালোকৰ ঘৰত গম পায়নে? আৰু বাবাক তুমি কৈছানে নাই? নাই কোৱা মা, এইবোৰ কথা কোনেও গম নাপায়, মোৰ বাহিৰে আৰু দ্বিতীয়জন ব্যক্তি কোনেও গম নাপায়। এতিয়া মই আপোনাক কৈছোঁ, আপোনাক মোৰ শপত, আপুনি কাকো নক'ব, এওঁকো নক'ব। এওঁ যি সিদ্ধান্ত লৈছে ভাল সিদ্ধান্তই লৈছে, মই নহ'লে এওঁ সুখত থাকিব মা। হে ভগৱান, সেইবোৰ তুমি কি দিন দেখুৱাইছা? ইমান ডাঙৰ কথা এটা মই গমেই পোৱা নাছিলোঁ। বোৱাৰী, তুমি যদি মোক আগতেই ক'লা হয়, তোমাৰ চিকিৎসা কৰিলোঁ হয়, মই ভালৰো ভাল ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ হয়। এতিয়াও তুমি একো চিন্তা নকৰিবা, মই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম, বহুত ভাল ডক্টৰক দেখুৱাম, তুমি ভাল হ'বা, সুস্থ হৈ উঠিবা বোৱাৰী। নালাগে মা, মোক একো ভাল ডক্টৰৰ ওচৰলৈ নিব নালাগে, মোৰ অলৰেডি বহুত সময় কমি আহিছে। বোৱাৰী অ'। কি হ'ল মা? কিহৰ কান্দা কোটা চিন চলি আছে আকৌ ঘৰত? তইনো ঘৰৰ কি খবৰ ৰাখ? ঘৰখনত কি হৈছে কি নহৈছে তোৰ কিবা কাণ্ড জ্ঞান আছে জানো? মা, নাই একো নাই, এনেই কান্দিছোঁ, মনটো বেয়া লাগিছে যে। যোৱা মা, তুমি তোমাৰ ৰুমলৈ যোৱা, তাতে গৈ কিমান দুখ কৰা কিমান সুখ কৰা কৰি থাকাগৈ, যোৱা। গংগা, কি হ'ল? মনটো মাৰি আছা যে? নাই, একো হোৱা নাই। আজি 3 নম্বৰ দিন। আজি তুমি মোক তোমাৰ কোচত উঠাই আমাৰ ৰুমলৈ লৈ যাব লাগিব, যেনেকৈ তুমি মোক তোমালোকৰ পাকঘৰৰ পৰা মোক ৰুমলৈ লৈ গৈছিলা প্ৰথম বিয়া হোৱা 3 নম্বৰ দিনাখনৰ দৰে। হয় নেকি? ঠিক আছে, এমাহ তোমাক সময় দিম বুলি ক'লোৱে যেতিয়া আৰু তুমি যি কোৱাটো তাকে মানিবই লাগিব। বোৱাৰী, কি কৰিছা? কিনো কৰিম আৰু মা, গোটা ভাতটো খাবই নোৱাৰা হ'লোঁ, মিক্সাৰটোতে ভাত কেইটামান গুড়ি কৰি লৈছোঁ, তাকে অকণমান খাওঁ, পেটত বৰ ভোক লাগে, সোঁতফালে আকৌ ভাতেই গিলিব নোৱাৰোঁ। তোমাৰ গাটো বেছিকৈ বেয়া লাগিছে নেকি মাজনী? বেয়াটো লাগিবই মা, ক'তনো এতিয়া ভাল লাগিব আৰু, গাটোত দেখোন একোৱেই নাইকিয়া হৈ গৈছে। যোৱা, তুমি অকণমান আৰাম কৰাগৈ, মই তোমাক ভাতখিনি পিচি নি বিচনাতে দি থৈ আহিম, যোৱা। মা, আপুনি মোৰ শাহু, মই বোৱাৰী, মইহে আপোনাক আলপৈচান ধৰিব লাগে, আপুনি মোক আলপৈচান ধৰাটো নোখোৱাই নহয়। এতিয়া সেইবোৰ শাহু বোৱাৰী চেলাই থাকিলে হ'ব জানো বোৱাৰী? তুমি এতিয়া ৰোগী, তোমাক মই আলপৈচান ধৰিবই লাগিব, তুমি মোৰ বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে মাজনী। যোৱা, তুমি আৰাম কৰাগৈ, মই তোমাক নিজেই ভাতখিনি খুৱাই দিমগৈ, যোৱা। মা বুলি কৈছা নহয়, যোৱা আৰাম কৰাগৈ, যোৱা। আৰু আজিৰ পৰা তুমি ইমান ৰচক পচককৈ কাম বনবোৰ কৰি ফুৰিব নালাগে, তুমি আৰাম কৰিবা, মই সকলো কৰিম। আৰু মই মনে মনে ডক্টৰৰ লগত কথা পাতিছোঁ, যদি ডক্টৰে তোমাৰ অপাৰেশ্যনটো হ'লে তুমি সুস্থ হৈ যোৱা বুলি কয়, তেনেহ'লে মই তোমাক অপাৰেশ্যন কৰাই আনিমগৈ, তুমি একো চিন্তা নকৰিবা, তুমি আকৌ আগৰ দৰে জীয়াই থাকিব পাৰিবা। মা, আচল কথা ক'ব গ'লে মই সেইদিনাখনে মৰি গৈছিলোঁ, যিদিনাখন মোৰ মানুহজনে বেলেগ তিৰোতা চাইছিল। মোৰ ভিতৰৰ মানুহজনী এতিয়া নাই আৰু মা, সেই মানুহজনী কেতিয়াবাই ঢুকাই গ'লো, এতিয়া কেৱল শৰীৰটোৰ পৰা জীৱটো ওলাই যোৱালৈহে বাট চাই আছোঁ। তেনেকুৱা কথা নক'বা মাজনী, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব। যোৱা, এতিয়া আৰাম কৰাগৈ, ইমান দুখ কৰি নাথাকিবা। মা, এওঁ ক'ত আছে? গংগা ক'ত আছে মা? বোৱাৰী গাটো বেয়া, আজি 3 দিন হ'ল বিচনাৰ পৰা উঠাই নাই, তই দেখা নাই জানো? আচলতে মা, এওঁ কি হৈছেনো? দিনক দিনে ইমান শুকাই খিনাই গৈছে, আকৌ বিচনাৰ পৰাও নুঠা হৈছে, কি বেমাৰ হৈছেনো এওঁ? সুধি থাকিলেও নকয়। বোৱাৰীৰ বহুত ডাঙৰ বেমাৰ হৈছে বাবা, কেঞ্চাৰ, লাষ্ট ষ্টেজ, আৰু বেছি দিন নাই। কি? তেওঁ কেঞ্চাৰ ৰোগী? অঁ, কেঞ্চাৰ ৰোগী, বহুত দিনৰ পৰাই হৈ আছে, এতিয়া লাষ্ট ষ্টেজ। বোৱাৰীৰ হাতত আৰু বেছি সময় নাই, তই যদি পাৰ বোৱাৰীক ক্ষমা খোজগৈ। বোৱাৰীয়ে মোক শপত দিছিল তোক নক'বলৈ, কিন্তু মই নকৈ থাকিব নোৱাৰিলোঁ। তাই ক'ত আছে? মই তাইৰ ওচৰলৈ যাওঁ। যা, ৰুমতে আছে, শুই আছে, উশাহটোহে লৈ আছে। গংগা, তুমি আহিলা, মই তোমাকে বিচাৰি আছিলোঁ, তুমি ক'ত গৈছিলানো মোৰ পৰা আঁতৰ হৈ? সেইখিনি সময়ত তুমি মোৰ লগত থাকাচোন, অকণমান সময় থাকা, তাৰপাছত মই তোমাক আৰু কেতিয়াও আমনি কৰিব নাহোঁ। মই তোমাৰ লগতে থাকিম, সদায় থাকিম, মই আৰু তোমাৰ পৰা আঁতৰ হৈ ক'লৈকো নাযাওঁ গংগা, মই তোমাৰ লগতে থাকিম।
তোমাৰ একো নহয়, মই আছোঁ তোমাৰ লগত, তোমাৰ একো নহয়। তুমি তুমি ভালদৰে থাকিবা, তুমি সদায় হাঁহি মাতি থাকিবা, মোলৈ মনত পেলাই দুখ নকৰিবা, নিজৰ জীৱনত আগুৱাই যাবা। মোৰ হাতত আৰু সময় নাই। মই তোমাক এটা কথাই ক'ব বিচাৰোঁ, মই তোমাক বহুত ভাল পাইছিলোঁ, বহুত ভাল পাইছিলোঁ। মই বুজিছোঁ, মই সকলো বুজি পাইছোঁ। তোমাৰ একো নহয় গংগা, মই সকলো বেয়া কাম এৰি দিম, মই সদায় তোমাৰ লগতে থাকিম। তুমি শুনিছানে নাই? চকুকেইটা কেলে মুদি দিলা? গংগা, গংগা, তুমি মোৰ ফালে নোচোৱা কিয়? তুমি মুখেৰে মাতা। মই কৈছোঁ নহয়, মই ভাল হ'ম গংগা, মই ভাল হ'ম। গংগা, গংগা।